নাও লৈ গৈ আছোঁ এতিয়া পথাৰলৈকে এতিয়া নাও লৈ গৈ আছোঁ এনে পানী জুবুৰাই দিলে আকৌ পানী আহিলেগৈ আজি ৰাতিপুৱা ভাগতে পানী নাছিলে এতিয়া আকৌ পিছবেলা তাৰমানে মুঠি গোটাব লওঁতে ডাঙৰি বান্ধিব লওঁতে আকৌ পানী আহিলে এনেদৰে পানী আকৌ পুনৰ আহি গ'ল এতিয়া সেইকাৰণে নাওত তাৰমানে মুঠিকেইটা উঠাবলৈ এতিয়া চাই আছোঁ নাওত উঠাইছোঁ এতিয়া এনেধৰণে নাওত উঠাই তাৰমানে হেৰি কৰিব লাগিব এয়া ধৰণে পানী জুবুৰাই থৈ দিছে ইয়াকে এতিয়া কাটি আছোঁ ধান পানী এতিয়া ডাঙৰ হ'ল আজি আকৌ পানী পুনৰ ডাঙৰ হৈ গ'ল ডাঙৰ হৈ পেলাই এনেকৈ তাৰমানে হেৰি হৈ থৈছে সেইবিলাক মুঠি সেইবিলাক এতিয়া আনিবলৈ আমি এতিয়া গৈ আছোঁ এতিয়া এনেধৰণে আমি এতিয়া আনিম এয়া মুঠি এনেধৰণে তাৰমানে উঠাই মেলি নাৱত উঠাই আনিবলগীয়া হৈছে সেয়া হৈছে খেতিয়কৰ জীৱন খেতিয়ক হ'বলৈ হ'লে এনেকুৱা ধৰণৰ জীৱনো ল'বলগীয়া হয় এনেকুৱা ধৰণৰ কাম কৰিবলগীয়া হয় খেতিয়ক সেয়া হৈছে আমাৰ খেতিয়কৰ জীৱন পানীৰ মাজত যুঁজি এতিয়া ধানসমূহ তাৰমানে আনিবলগীয়া হৈছে আমাৰ ঠাই ভেদে নকৰিলেও নহয় সকলোৰ ঠাই বা সকলো জেগা একেই নহয় এয়া বড়ো খেতি আছিলে মোৰ এতিয়া আৰু সেই অঞ্চলত বাৰিষা ইমান আগত হোৱা নাছিলে কিন্তু এইবাৰ কি আৰু আগতীয়াকৈ হৈ গ'ল জেঠ মাহৰ লাষ্টত এনে ধৰণৰ পানী হৈছিলে এইবাৰ কিন্তু বহাগৰ ফাৰ্ষ্ট লাষ্ট উইকৰ পৰা আৰম্ভ কৰি এতিয়া জেঠৰ তাৰমানে 6-7 দিনমান গৈছে তেতিয়াই পানী এনেকুৱা হৈ গ'ল মানে মাজে মাজে শুকাই যায় আকৌ পানী আকৌ আহি যায় শুকাই যায় আকৌ আহি যায় এই চেগতে আজি যোৱাকালি শুকাই গৈছিলে তাতে ধানটো তাৰমানে আজি ৰাতিপুৱাও তাৰমানে পানী আজি ৰাতিপুৱাও পানী নাছিলে ৰাতিপুৱাৰ ভাগতে পানী নোহোৱাকৈ তাৰমানে সেইটো ধান কটা হ'ল তাৰপিছত দাৱনীকেইটা গুচি যোৱাৰ লগে লগে পানীটো ডাঙৰ হৈ পেলাই এনেধৰণে তাৰমানে মুঠি ভৰাই দিলে কিন্তু সেই মুঠিটোকে এতিয়া সেই আগলৈ গৈ সেই বামত গৈ আমি তালৈকে লৈ মেলি উঠাবলগীয়া হৈছে তালৈকে আমি উঠাই তাত শুকুৱাইছোঁ সেয়াই আমাৰ খেতিয়কৰ জীৱন